নহয় আজি আমাৰ সিদ্ধাৰ্থ শৰ্মা বেল হিয়াৰিংটো অলৰেডি তেখেতৰ উকিলে ভিচিট যোৱা সপ্তাহতে কমপ্লিট কৰিছিল যিহেতু আমাৰ লাৰ্ণেড AGA এইটো কেছত এপিয়াৰ হৈছে তো সেইকাৰণে আজি হিয়াৰিংটো সম্পূৰ্ণ হ'ল লাৰ্ণেড AGA খুব সুন্দৰকৈ গোটেই পইণ্টছবিলাক তেওঁলোকে যিটো গ্ৰাউণ্ডত বেল বিচাৰিছে সেইখিনি কথাখিনি নাকচ কৰিছে তো আজি হিয়াৰিং কমপ্লিট হৈ গ'ল এতিয়া নেক্সট উইকত দিয়ে নে 26 তাৰিখে দিয়ে উই ডোণ্ট ন' কোনো ডেট দিয়া নাই কিন্তু CAV কৰা বুলি কয় যে অৰ্থাৎ জাজমেণ্ট ৰিজাৰ্ভ কোৰ্ট এডজন্স ফৰ ভাৰ্ডিক্ট তো সেইকাৰণে জাজমেণ্টটো বা অৰ্ডাৰটো অহা তাৰিখত দিব সন্দীপন গাৰ্গৰ পেটিশ্যনখন আজি তেওঁৰ উকিলে আৰ্গুমেণ্ট কৰিলে আৰু আমি ক'লোঁ যে আমি অবজেকশ্যন ফাইল কৰিব লাগিব আৰু আমাক এটা সময় দিব লাগে তেখেতে কোৰ্টে ক'লে ঠিক আছে আমি সন্দীপন গাৰ্গক আজি শুনি লওঁ আৰু তো আপোনালোকে যেতিয়া ভেকেশ্যন খুলিব তেতিয়া ৰিপ্লাই দিব সেইকাৰণে অহা ডেটটো 15/7 জুলাইত ফিক্স কৰিছে আমাৰ অবজেকশ্যন আৰু অবজেকশ্যন ৰিপ্লাই দিবৰ কাৰণে তেওঁলোকে এটা গ্ৰাউণ্ড লৈছিল যে লং ইনকাৰশ্যন তাৰমানে বহুত দিনৰ ভাৱে জেলত আছে তো সেইটো স্পষ্ট কৰি দিয়া হৈছে যে কোনো বহুত দিনৰ কাৰণে জেলত নাই কাৰণ এইটো মাত্ৰ কেৱল 8 মাহ হৈছে আৰু গভৰ্ণমেণ্টে উইথ অনাৰেবল হাইকোৰ্টৰ লগত টেক আপ কৰি সেই কেছটো যাতে ডিলে নহয় ফাষ্ট ট্ৰেক কৰিছে ডে টু ডে হিয়াৰিং হৈ আছে আপোনালোকে নিজেই ফ'ল' আপ কৰি আছে আজি 1 মাহে হোৱা নাই আমি 24টা সাক্ষী অলৰেডি এক্সামিন কৰিলোঁ 25 নম্বৰ সাক্ষী ৰবি শৰ্মাই তেখেতে আহিছে যথেষ্ট কষ্ট কৰি তেওঁ এই সাক্ষীখিনি তেওঁক বহুতখিনি জেৰা কৰি আছে কিবা কিবি যি নহওক তো তেওঁ সেইটো ৰিপ্লাই দিছে আজি 3 দিন ধৰি তেওঁক জেৰাই কৰি আছে একে কথাতে তো সেইটো তেওঁলোকৰ অধিকাৰ তো সেইকাৰণে তেওঁলোকে কৰিব পাৰিছে কোৰ্টো এলাউ কৰিছে আৰু তাতে কোনো ডিলে হোৱা নাই বুলি আমি দেখাইছোঁ আৰু কোৰ্টো প্ৰাইমা ফেচি লুকছ লাইক যে কোৰ্ট ইজ অলছ' ছেটিছফাইড উইথ ইট